যদি ব্যৱসায় কৰিব নালাগে আমাক মানি নেপেলাগিব। জুবিন গাৰ্গে সদায় এটা কথাই কৈছিল যে অসমে যাতে কৰ্মমুখী হ'ব লাগিব, কাম কৰিব লাগিব, টকা পইচা ইনকাম কৰিব লাগিব। কিন্তু জুবিন গাৰ্গৰ আদৰ্শৰ বিপৰীত হৈ আছে। ছ'চিয়েল মিডিয়াত বহুত ধৰণৰ পোষ্ট আছে, বহুত গুণী জ্ঞানী ব্যক্তি পোষ্ট দি আছে যে ফটকা ফুটাব নালাগে। 50ৰো অধিক ফেমিলি আমাৰ লগত জড়িত হৈ আছে। এই পৰিয়ালসকলক আমি নচলালে কোনে চলাব? আৰু আমি তেওঁলোকক চলাব লাগে আমি চলিবতো লাগিব ন। বহুতে কৈছে এবছৰ নুফুটালে কি হয়, কিন্তু এবছৰ নুফুটালে আমাৰো ক্ষতি হ'ব, এই উদ্যোগটোৰো ক্ষতি হ'ব, আমাৰ লগত যিবিলাক নিবনুৱা আছে তেওঁলোকৰো ক্ষতি হ'ব। জুবিন দাৰ মৰাৰ কাৰণে দুখ আমিও সিমানে পাইছোঁ, অসমবাসীৰ লগত আমিও বহুত দুখিত। কিন্তু তাৰে মাজতে যিহেতু আমাৰ এইখন ব্যৱসায় কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ, সেইকাৰণে ব্যৱসায়খনটো কৰিবই লাগিব। ইটো বস্তু থৈ দিব পৰা বস্তু নহয় কাৰণে আমাৰো অসুবিধা হৈছে, কাৰণ এইবিলাকতো ডেমেজ হ'ব। এই কলগছবোৰ এমাহ পিছত নিজে নিজে বেয়া হৈ যাব। সৰু সজাত খেল হ'ল জুবিন মৰাৰ পিছতে, তাতে ধুমধামে আতচবাজি ফুটালে, তাতে ক'ব লগা কোনো নাই। দুৰ্গা পূজাটো গ'ল, দুৰ্গা পূজাটোত আমি নিজেও ফটকা ফুটাইছোঁ ভাচনিৰ দিনা। কোনোবাই ফুটালে ফুটাব, নুফুটা নাই। য'ত জুলুম কৰিব নালাগে নহয়, ফাটুৱা জাৰি কৰিব নালাগে। কাৰণ কথা হৈছে কি, এই যিখিনি ব্যৱসায় জড়িত আছে গোটেইটো খিলঞ্জীয়া না। আৰু সেই কথাটো জুবিন গাৰ্গে কোৱা নাছিল নহয় যে আপোনাৰ কৰ্ম নকৰাকৈ বহি আন্দোলন কৰক। জুবিন গাৰ্গে সদায় এটা কথাই কৈছিল যে অসমে যাতে কৰ্মমুখী হ'ব লাগিব, কাম কৰিব লাগিব, টকা পইচা ইনকাম কৰিব লাগিব। কিন্তু জুবিন গাৰ্গৰ আদৰ্শৰ বিপৰীত হৈ আছে। আৰু যিবিলাক দল সংগঠন নতুনকৈ গম পাইছোঁ, নামে শুনা নাই, ক'ৰ পৰা আহিল, তেওঁলোকে অসমখনৰ ঠিকা লৈ থৈছে নেকি? কিন্তু যিখিনি লোকচান হ'ব তাৰ দায়িত্বটো কোনে ল'ব? এই দল সংগঠনে ল'ব জানো? আৰু চাওক, ইমান পুৰণি উদ্যোগ এটা, ইয়াক জীয়াই ৰখাৰ ক্ষেত্ৰত অসমৰ ৰাইজৰে দায়িত্ব। যদি ব্যৱসায় কৰিব নালাগে আমাক মানি নেপেলাগিব। মই বাৰম্বাৰ কৈছোঁ ফটকা নুফুটাব। কিন্তু যিহেতুকে পোহৰ উৎসৱ দীপাৱলী, কলগছ জ্বলাওক, ফুলজাৰি জ্বলাওক, সেইখিনিতো কৰিব পাৰি। বাচ্চা ল'ৰাই একো বুজি নাপায়। বাচ্চা মানে ভগৱান, শিশু, সিহঁতেতো বিচাৰিব, তেতিয়া মাক বাপাকে দিব নে নিদিব? গতিকে সেইখিনি জ্বলাওঁতে অপৰাধ বুলি যদি কাবাই গণ্য কৰে, তেতিয়াহ'লে ইয়াত পৰা দুৰ্ভাগ্যজনক অসমৰ ৰাইজৰ কাৰণে ক'ব লগা নাই। আৰু জুবিনৰ আত্মাও শান্তি পাব যে আজি মই মৰাৰ কাৰণে দীপাৱলীৰ দিনটোত এন্ধাৰ নহ'লে এই যিটো ক্ষতি হ'ব অসমৰ অৰ্থনৈতিকৰ, ইয়াৰে মুনাফা কিন্তু বেলেগে উঠাব দিয়ক।